Hello everyone, welcome to another episode of Current Affairs. নমস্কাৰ বন্ধুসকল, কাৰেণ্ট এফেয়াৰ্ছৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আমি জানো যে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিদেশ ভ্ৰমণত আছে। তেখেতে মূলতঃ তিনিখন দেশ ভ্ৰমণ কৰিব। সেই দেশকেইখন হৈছে ছাইপ্ৰাছ, কানাডা আৰু ক্ৰ'ৱেছিয়া। কানাডাত মূলতঃ G7ৰ ছামিট আছে আৰু তেওঁ সেই ছামিটত অংশগ্ৰহণ কৰিবলৈকে কানাডালৈ যাব। এতিয়া আমি মূল কথাটোলৈ আহোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই ভাৰতবৰ্ষৰ কাৰণে ছাইপ্ৰাছ কিয় গুৰুত্বপূৰ্ণ বা এই মুহূৰ্তত কিয়নো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ছাইপ্ৰাছলৈ ভ্ৰমণ কৰিলে সেই বিষয়ে থুলমূলকৈ আলোচনা কৰিম। প্ৰাইম মিনিষ্টাৰ মোদী ছাইপ্ৰাছলৈ 16 জুনত গৈছে আৰু তেখেতক ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টডৌলাইটছে স্বাগতম জনাইছে। এতিয়া আমি আহোঁ হোৱাই ছাইপ্ৰাছ মেটাৰ্ছ টু ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ কাৰণে ছাইপ্ৰাছ কিয় গুৰুত্বপূৰ্ণ। দিছ ভিজিট ইজ ইম্পৰ্টেণ্ট ফৰ ডিফাৰেণ্ট ৰিজনছ, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছাইপ্ৰাছলৈ এই যিটো ভ্ৰমণ, এই ভ্ৰমণটো বেলেগ বেলেগ দিশৰ পৰা গুৰুত্বপূৰ্ণ। যিটো প্ৰথম বা প্ৰধান এটা কাৰণ বুলি আমি ক'ব পাৰোঁ, সেইটো হৈছে ইট ইজ এ মেছেজ টু টাৰ্কি ফ্ৰম ইণ্ডিয়াছ ছাইড। টাৰ্কি এণ্ড ছাইপ্ৰাছ হেজ ষ্ট্ৰেইনড ৰিলেশ্যনশ্বিপ ডিউ টু ছাম হিষ্ট্ৰিকেল ৰিজনছ, অৰ্থাৎ ভাৰতবৰ্ষৰ ফালৰ পৰা এইটো হৈছে টাৰ্কি নামৰ যিখন দেশ, সেই দেশখনলৈ এটা মেছেজ। আৰু টাৰ্কি আৰু ছাইপ্ৰাছৰ মাজত কিছুমান হিষ্ট্ৰিকেল ৰিজনছত, অৰ্থাৎ ঐতিহাসিকভাৱে কিছুমান কাৰণ আছে যাৰ কাৰণে তেওঁলোকৰ মাজত এটা ভাল সম্বন্ধ নাই। কিন্তু ভাৰতবৰ্ষইনো টাৰ্কিক কিয় এটা মেছেজ দিব খুজিলে ছাইপ্ৰাছলৈ ভ্ৰমণ কৰি? আমি সেই কথাটোৰ কাৰণে নেক্সট শ্লাইডখনত গৈছোঁ। টাৰ্কি হেজ অলৱেজ ছাপোৰ্টেড পাকিস্তান ইন ৰিজলিউশ্যনছ এণ্ড ষ্টেটমেণ্টছ ৰিগাৰ্ডিং কাশ্মীৰ ইন দ্য ইণ্টাৰনেশ্যনেল ফৰামছ। During India's Operation Sindoor against Pakistani terrorism, it is said that the drones used by Pakistan to counter-attack India are of Turkish origin. অৰ্থাৎ এই শ্লাইডখনতে গোটেই আনচাৰটো ওলাই আছে। অৰ্থাৎ ভাৰতবৰ্ষক টাৰ্কিয়ে কাশ্মীৰ ৰিলেটেড যিমানখিনি ইণ্টাৰনেশ্যনেল ফৰামত ষ্টেটমেণ্টছ দিয়া হৈছে বা ৰিজলিউশ্যন পাছ কৰা হৈছে, সেই সকলোবোৰতে ছাপোৰ্ট কৰা নাই। কিন্তু টাৰ্কিৰ এই ক্ষেত্ৰত, অৰ্থাৎ কাশ্মীৰ ইছ্যুটোৰ ক্ষেত্ৰত সদায় পাকিস্তানৰ প্ৰতি ছাপোৰ্ট আছে। কেৱল এয়াই নহয়, টাৰ্কিয়ে জানে বা গোটেই বিশ্বই জানে যে ভাৰতবৰ্ষত যদি কেতিয়াবা টেৰৰিষ্ট এটেক হৈছে বা ক্ৰছ বৰ্ডাৰ টেৰৰিজিম ৰিলেটেড যিমানখিনি এক্টিভিটি হৈছে, সেই এক্টিভিটিত কাৰ হাত আছে। কিন্তু সেয়া জনাৰ পিছতো টাৰ্কিয়ে সদায় পাকিস্তানকেই ছাপোৰ্ট কৰে। কেতিয়াও পাকিস্তানৰ টেৰৰিষ্ট এটেকক টাৰ্কিয়ে নিন্দা কৰা নাই। বৰঞ্চ যেতিয়া ভাৰতবৰ্ষই পাকিস্তানী টেৰৰিজিমৰ এগেইনষ্টত অপাৰেশ্যন সিন্দুৰ কেম্পেইনটো চলাইছিলে, সেই সময়ত কিন্তু পাকিস্তানক টাৰ্কিয়ে সহায়হে কৰিছিলে। যিবিলাক ড্ৰোনছেদি পাকিস্তানে ভাৰতবৰ্ষক কাউণ্টাৰ এটেক কৰিছিলে, সেই ড্ৰোনছবিলাক টাৰ্কিছ অৰিজিন আছিলে। অৰ্থাৎ টাৰ্কি ইজ এ ফ্ৰেণ্ড অফ পাকিস্তান। আৰু কথাতে কয় এনিমিজ এনিমি ইজ ইয়'ৰ ফ্ৰেণ্ড, অৰ্থাৎ শত্ৰুৰ শত্ৰু সদায় বন্ধু। আৰু ভাৰতবৰ্ষইও এই নীতিয়ে মানি চলিছে। আৰু ভাৰতবৰ্ষই ছাইপ্ৰাছক ডিপেণ্ডেবল ফ্ৰেণ্ড বুলি কয়। অৰ্থাৎ ছাইপ্ৰাছ হৈছে ভাৰতবৰ্ষৰ কাৰণে নিৰ্ভৰযোগ্য বন্ধু। কিয়নো যেতিয়াই এনেধৰণৰ টেৰৰিজিম ৰিলেটেড এক্টিভিটি হৈছে বা ৰিচেণ্ট যিটো পেহেলগামত এটেক হৈছে, সেই সময়তো ছাইপ্ৰাছে ভাৰতৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিছে আৰু এই টেৰৰিষ্ট এটেকক নিন্দা কৰিছে। আৰু লগতে ছাইপ্ৰাছে ভাৰতবৰ্ষক ইণ্টাৰনেশ্যনেল ফৰামত বিভিন্ন ধৰণে ছাপোৰ্ট কৰি আহিছে। উদাহৰণস্বৰূপে ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ যিটো নিৰাপত্তা পৰিষদ আছে, তাত ভাৰতবৰ্ষই কিছুমান সংশোধনৰ দাবী কৰি আহিছে। অৰ্থাৎ UNSCত 5খন পাৰ্মানেণ্ট মেম্বাৰ আছে। যেতিয়া UNSC গঠন হৈছিল, সেই সময়ত ৱৰ্ল্ড পলিটিক্স বেলেগ আছিল, যাৰ বাবে হয়তো 5খন দেশকে সেই সময়ত পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিয়া হৈছিল। আৰু বৰ্তমান সময়ৰ ৱৰ্ল্ড পলিটিক্স বেলেগ, যাৰ বাবে তাতে কিছুমান ৰিফৰ্মছৰ প্ৰয়োজন। কেৱল ৱৰ্ল্ড পলিটিক্স বুলি চালেও নহ'ব। আমি যদি ৰিপ্ৰেজেণ্টেটিভছ হিচাপত চাওঁ, এছিয়া মহাদেশৰ পৰা ৰাছিয়া আৰু চাইনা আছে।
ইউৰোপৰ পৰা ফ্ৰান্স আৰু ব্ৰিটেইন আছে আৰু উত্তৰ আমেৰিকাৰ পৰা আমেৰিকা মহাদেশ। কিন্তু আফ্ৰিকা বা দক্ষিণ আমেৰিকা মহাদেশৰ পৰা কোনো এখন দেশেই UNSCত নাই। গতিকে সেইটো ফালৰ পৰাও ই প্ৰকৃততে গোটেই বিশ্বৰ ৰিপ্ৰেজেণ্টেটিভ নহয় UNSC। আৰু এই যিখন 5খন মেম্বাৰ আছে তেওঁলোকে তাত ৰিফৰ্মছ হোৱাত সদায় বাধা দি আহিছে। কিন্তু বৰ্তমানৰ ৱৰ্ল্ড পলিটিক্সত ভাৰতবৰ্ষৰ ভূমিকা নিঃসন্দেহে খুবেই গুৰুত্বপূৰ্ণ আৰু ভাৰতবৰ্ষ লাহে লাহে এটা ষ্ট্ৰং পাৱাৰ চেণ্টাৰলৈ ৰূপান্তৰিত হৈছে। আৰু সেয়েহে ভাৰতবৰ্ষই UNSCত ৰিফৰ্মছ বিচাৰে, পাৰ্মানেণ্ট মেম্বাৰশ্বিপ বিচাৰে। আৰু এইটো ক্ষেত্ৰত ছাইপ্ৰাছে ভাৰতবৰ্ষক ছাপোৰ্ট কৰি আহিছে। আকৌ ইণ্ডিয়াই নিউক্লিয়াৰ ছাপ্লায়াৰ্ছ গ্ৰুপতো মেম্বাৰশ্বিপ বিচাৰে। আৰু এইটো ক্ষেত্ৰতো ভাৰতবৰ্ষক ছাইপ্ৰাছে সমৰ্থন দিয়ে। ভাৰতবৰ্ষক অসামৰিক ক্ষেত্ৰত নিউক্লিয়াৰ শক্তিৰ খুবেই প্ৰয়োজন। আৰু সেয়েহে নিউক্লিয়াৰ ছাপ্লাইজ গ্ৰুপৰ মেম্বাৰ হোৱাটো খুবেই প্ৰয়োজনীয়। আৰু এইটো ক্ষেত্ৰতো ছাইপ্ৰাছে ভাৰতবৰ্ষক সমৰ্থন কৰে। যিহেতু ছাইপ্ৰাছ আৰু টাৰ্কিৰ মাজত ষ্ট্ৰেইণ্ড ৰিলেশ্যনশ্বিপ আছে তেওঁলোকৰ দেশীয় কিছুমান কথাক লৈ, মূলতঃ এই কথাটো ছাইপ্ৰাছৰ জনসাংখ্যিক গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰিছে। ছাইপ্ৰাছত মূলতঃ দুটা গোষ্ঠী আছে, গ্ৰীক আৰু টাৰ্কিছ। তেওঁলোকৰ মাজত ইণ্ডিপেণ্ডেঞ্চৰ পিছতেই পাৱাৰ শ্বেয়াৰিঙক লৈ কিছুমান সংঘাতৰ সৃষ্টি হৈছিল। আৰু পৰৱৰ্তী সময়ত টাৰ্কিয়ে ছাইপ্ৰাছত ইনভেজন কৰে, অৰ্থাৎ ছাইপ্ৰাছৰ যিবিলাক ভিতৰুৱা কথা সেইবিলাকত তেওঁলোকে নিজৰ মূৰ সুমুৱাই আৰু লগতে ছাইপ্ৰাছক ডিভাইডো কৰে। অৰ্থাৎ ছাইপ্ৰাছৰ যিটো নৰ্দাৰ্ণ পাৰ্ট অৰ্থাৎ উত্তৰ অংশ, সেই অংশটো টাৰ্কিৰ সহায়ত স্বাধীন হয় আৰু নৰ্দাৰ্ণ ৰিপাব্লিক অফ ছাইপ্ৰাছ বুলি কোৱা হয় তাক। আৰু যাক দেশ হিচাপে কেৱল টাৰ্কিয়েহে স্বীকৃতি দিয়ে। এইবিলাক কাৰণত টাৰ্কি আৰু ছাইপ্ৰাছৰ মাজৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰেইন হৈছে। আৰু ভাৰতবৰ্ষক ছাইপ্ৰাছে সদায় ছাপোৰ্ট কৰে আৰু পাকিস্তানক টাৰ্কিয়ে ছাপোৰ্ট কৰে। আৰু সেইকাৰণে ভাৰতবৰ্ষ আৰু ছাইপ্ৰাছৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। আৰু লগতে আৰু কিছুমান কাৰণো আছে যাৰ বাবে ছাইপ্ৰাছ এইটো সময়ত ভাৰতৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বিতীয়টো কাৰণ হৈছে ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰ। এই যিটো ইকনমিক কৰিডৰ, এই কৰিডৰটোৱে ভাৰতবৰ্ষ আৰু ইউৰোপৰ মাজত বা এছিয়া আৰু ইউৰোপৰ মাজত কানেক্টিভিটি বঢ়াব, অৰ্থাৎ যোগাযোগ বৃদ্ধি কৰিব, লগতে ব্যৱসায় বাণিজ্যৰো বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই যিটো ইকনমিক কৰিডৰ, এই কৰিডৰটোৰ কাম কাজবিলাক আগবঢ়াৰ ক্ষেত্ৰত ছাইপ্ৰাছৰ যিটো জিঅ'গ্ৰাফিক লোকেশ্যন, সেই লোকেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। এই মেপৰ সহায়ত মই দেখাবলৈ চেষ্টা কৰিছোঁ। ছাইপ্ৰাছ আছে ভূমধ্য সাগৰত, আৰু ভূমধ্য সাগৰৰ যিহেতু মাজতে এখন আইলেণ্ড কাণ্ট্ৰি হয়, গতিকে সেই লোকেশ্যনটোৰ কাৰণে আমি দেখিছোঁ যে ভূমধ্য সাগৰৰ কাষতেই অৰ্থাৎ উত্তৰ ফালে এইফালে গ্ৰীচ আছে, অৰ্থাৎ ইউৰোপ আছে। গতিকে ছাইপ্ৰাছৰ এই জিঅ'গ্ৰাফিক লোকেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ IMEECৰ কাৰণে। আমি ইয়াত দেখুৱাইছোঁ কিদৰে IMEECয়ে কানেক্টিভিটি বৃদ্ধি কৰিব। আৰু IMEECত একচুৱেলি চি ৰুট অৰ্থাৎ সাগৰীয় পথ থাকিব, ৰেল ৰুট থাকিব অৰ্থাৎ ৰেলপথ, আৰু লগতে স্থলপথো থাকিব, যাৰ সহায়ত ইউৰোপ আৰু এছিয়াৰ মাজত কানেক্টিভিটি বৃদ্ধি পাব। এয়া ইণ্ডিয়াৰ পৰা ৰেল চি ৰোড যাব, তাৰপাছত UAEত পাবগৈ, UAEৰ মাজেদি গৈ শেষত গ্ৰীচ পাবগৈ। অৰ্থাৎ ৰেল ৰুট, চি ৰুট আৰু যি স্থলপথ আছে সেয়াৰে সৈতে এই ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰটো কানেক্ট হ'ব। আৰু এই কৰিডৰটোৱে ইউৰোপ আৰু এছিয়াৰ মাজত ব্যৱসায় বাণিজ্য, বিনিয়োগ, সুৰক্ষা, টেকন'লজিকেল যিবিলাক আদান প্ৰদান আৰু লগতে পিপল টু পিপল এক্সচেঞ্জ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আৰু শেষত ছাইপ্ৰাছে 2024 প্ৰথম ভাগতে ইউৰোপীয়ান ইউনিয়ন কাউন্সিলৰ প্ৰেচিডেঞ্চি গ্ৰহণ কৰিব। আৰু যেতিয়াই প্ৰেচিডেঞ্চি গ্ৰহণ কৰিব, তেওঁলোকে ইউৰোপীয়ান ইউনিয়নৰ মজিয়াত ভাৰতৰ স্বাৰ্থ বিষয়ক কিছুমান বিষয় উত্থাপন কৰিব পাৰিব। উদাহৰণস্বৰূপে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম ৰিলেটেড যিখিনি কথা ইণ্ডিয়াই ক'ব বিচাৰে, সেয়া ইউৰোপীয়ান কমিউনিটিলৈ এজ এ মেছেজ ছাইপ্ৰাছৰ জৰিয়তে যাব পাৰিব। লগতে ইউৰোপীয়ান ইউনিয়নৰ বেলেগ দেশবিলাকৰ লগতো ছাইপ্ৰাছৰ সহায়ত হয়তো ভাৰতবৰ্ষৰ কানেক্টিভিটি বৃদ্ধি পাব। আৰু সেয়েহে এই সুযোগটোক ভাৰতবৰ্ষই এৰিব নাই বিচৰা। আৰু সেয়েহে বৰ্তমান সময়ত ছাইপ্ৰাছলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ খুবেই গুৰুত্বপূৰ্ণ। আজিৰ যিটো দ্বিতীয়টো খবৰ সেইটো হৈছে
মহাৰাষ্ট্ৰৰ ধুলে ডিষ্ট্ৰিক্টৰ যিখন ৰোহিণী গ্ৰাম পঞ্চায়ত, তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰথমখন পেপাৰলেছ গ্ৰাম পঞ্চায়ত হিচাপে স্বীকৃতি পাইছে। পেপাৰলেছ গ্ৰাম পঞ্চায়তৰ অৰ্থ হৈছে যে তেওঁলোকে যিখিনি কাম কাজ আছে গ্ৰাম পঞ্চায়তৰ, সেই সকলোখিনি কম্পিউটাৰ, মোবাইল অথবা লেপটপৰ জৰিয়তে কৰিব বা যিকোনো ইলেক্ট্ৰনিক ডিভাইচৰ জৰিয়তে কৰিব। অৰ্থাৎ তেওঁলোকে কাগজবিহীনভাৱে যিখিনি পঞ্চায়তৰ কাম কাজ আছে সেইখিনি সমাপন কৰিব, মানুহৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি গ্ৰহণ কৰিব। ইয়াকে কৰিবলৈ যাওঁতে তেওঁলোকে কিছুমান ই প্লেটফৰ্মছৰ সহায় লৈছে, যেনেকৈ তেওঁলোকৰ নিজা ৱেবছাইট আছে, তেওঁলোকৰ মেৰী পঞ্চায়ত এপৰ জৰিয়তে তেওঁলোকৰ গ্ৰিভান্স ৰিড্ৰেচেল হয়, অৰ্থাৎ ওজৰ আপত্তিবিলাকৰ সমাধান হয়। আৰু কেৱল এয়াই নহয়, তেওঁলোকৰ নিজা ইউটিউব চেনেল আছে, ইউটিউব পৰ্টেল আছে, তেওঁলোকৰ নিজা ইনষ্টাগ্ৰাম হেণ্ডেল আছে, তেওঁলোকৰ নিজা ফেচবুক প্ৰফাইল আছে। গতিকে এজ এ গ্ৰাম পঞ্চায়ত তেওঁলোকৰ যিটো ডিজিটেল প্ৰেজেঞ্চ বুলি কওঁ, সেইটো খুবেই ভাল। আৰু তেওঁলোকে তেওঁলোকৰ এৰিয়াৰ মানুহখিনিৰ যিটো ডিজিটেল লিটাৰেচি, সেইটোও খুবেই ভাল, যাৰ কাৰণে তেওঁলোকে পেপাৰলেছ গভাৰ্নেন্স কৰিবলৈ সক্ষম হৈছে। আৰু যিহেতু বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ, গতিকে এই মুহূৰ্তত এখন পঞ্চায়ত পেপাৰলেছ হোৱাটো খুবেই ইম্পৰ্টেণ্ট। আৰু আমি আশা কৰিম যে আগলৈ ভাৰতবৰ্ষৰ যিমানবোৰ গ্ৰাম পঞ্চায়ত আছে, হয়তো আজিৰ পৰা 50 বছৰৰ ভিতৰত হ'ব পাৰে, সকলোবিলাক গ্ৰাম পঞ্চায়তে পেপাৰলেছ হওক বা হ'বলৈ গৈ আছে। গতিকে আজিৰ ভিডিঅ'টোত মোৰ ক'ব লগা ইমানখিনিয়ে আছিল। ইমান সময়লৈকে মোৰ ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো উত্থাপন কৰোঁতে মই হয়তো কিছুমান ভুল কৰিব পাৰোঁ, সেই ভুল ভ্ৰান্তিখিনি আপোনালোকে মোক কমেণ্টৰ জৰিয়তে দেখুৱাই দিব বুলি আশা কৰিলোঁ। আৰু আগলৈও যাতে মই আপোনালোকলৈ নতুন নতুন কিছুমান তথ্য লৈ আহিব পাৰোঁ, তাৰ কাৰণে মোৰ ভিডিঅ'টোত আপোনালোকে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আৰু আজিলৈ ইমানেই। টেক কেয়াৰ এণ্ড থেংক ইউ।